ইমান দিন ভিডিঅ' কিয় দিয়া নাছিলো তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰো। হেল্ল' মই কৌশিক, মোৰ অন্য এটি মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছো। তো গাইছ, মই কৈছিলো যে 7 days চেলেঞ্জ কৰিম, মানে দুটা ভিডিঅ' দি পেলাই ইমান দিন মানে ভিডিঅ' চিডিঅ' একো দিয়া নাছিলো। তো কাৰণটো আছিল মানে মোৰ বেমাৰ হৈছিল, তো এসপ্তাহ মানে মোবাইলে চোৱা নাই ভালকে, তো আৰু ভিডিঅ' চিডিঅ' তো ক'ত বনাম। তো এইফালে মই বকৰ পৰা আহি গলো ডাইৰেক্ট কেপাচিটৰ লৈ পেলাই এতিয়া যাইছো মই টেষ্টাৰ ল'ব। আৰু এইফালে বতৰটো চাওকচোন এই বতৰৰ চেঞ্জিং মডটো অন কৰি দিছে একদম। আৰু এতিয়া টেষ্টাৰটো আনাৰ কাৰণটো হ'ল যে আমাৰ ফেনখন মানে বিৰাট লাহে লাহে ঘূৰা হৈছে, তো ইয়াৰ কেপাচিটিটো অলপমান মানে ডেমেজ হৈছে, তো তাকে নতুন এটা আনি পেলাই লগাই দিওঁ বুলি ভাবিলো। তো আপোনালোকৰ ঘৰতো যদি এনেকুৱা কাম আছে মোক কন্টেক্ট কৰিব পাৰে গাইছ। নেক্সট গাইছ, ইয়াৰ পিছত আৰু মানে 7 days চেলেঞ্জৰ ভিডিঅ'টো মই আৰু ষ্টাৰ্ট কৰিব চেষ্টা কৰিম। গাইছ চেষ্টা নহয় দে, দিমেই এইবাৰ খাটাং দিম। আৰু কেপাচিটৰটো লগোৱা হোৱাৰ পিছত ফেনখন এনেকে ঘূৰিছে মানে বৰফ পৰিব লাগে গাইছ। আৰু তাৰ পিছত গধূলি সময়ত ৰাস্তাত আহি দেখা পালো যে বতৰৰ চেঞ্জিং মডটো অফ কৰি পেলাই বতৰটো ধুনীয়া কৰি পেলাইছে। নেক্সট তাৰ পিছত এইফালে দেখা পাইছে নে ফেনবোৰ। তো আপোনালোককো যদি এনেকুৱা ধৰণৰ ফেন লাগে আমাক DM কৰিব পাৰে গাইছ। আৰু প্ৰাইচটো মানে একদম ল' গাইছ, তো কাৰোবাক লাগিলে DM কৰিব। তো আৰু ধুনীয়া মানে বতাহ আহে, তো আপোনালোকে গমে পায় বহুতে ইউজ কৰে আজিৰ দিনত। তো আমি মানে নতুনকৈ এইটো ষ্টাৰ্ট কৰিছো, আপোনালোকক যদি লাগে তেন্তে কমেন্ট এটা কৰি দিব, তো নহলে DM কৰিব পাৰে। তো আপোনালোকৰ কথা। তো লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তো গাইছ বাই বাই।